নিশা দেৰগাঁৱৰ ৰঙামাটিত উত্তপ্ত পৰিস্থিতি গৰু কঢ়িওৱা গাড়ীৰ পৰা ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল 4জন যুৱক আটকাধীন যুৱককেইজন হৈছে আব্দুল আজিজ জিতুপন তাঁতী গজেন্দ্ৰ সাহা আৰু গৌতম তাঁতী শিৱসাগৰৰ ৰাজমাও বজাৰৰ পৰা অহা দুখন গৰু গাড়ী ৰঙামাটিৰ টোলগেটত ৰখাই ধন দাবী কৰি তৰ্কাতৰ্কি কৰোঁতেই ৰাইজৰ ৰোষত পৰে যুৱকৰ দলটো স্থানীয় ৰাইজে খবৰ দিয়াত দেৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে দলটোক যুৱককেইজনৰ লগত এখন বেলেনো গাড়ী জব্দ কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটত বহুদিনৰ পৰাই এটা চক্ৰই গাড়ী ৰখাই ধন দাবী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে আগৰ পৰাই সিহঁতে ভেজাল কৰি থাকে পইচা লৈ পেলাই গাড়ীকেইটা দি থাকে আজি সিহঁতে ডাইৰেক্ট গাড়ীটো মানে পইচা খোজা নাই একদম যোৰহাটৰ পৰা পিছা কৰি আহি আছে আহি একদম টোল টেক্সৰ ওচৰত ৰখি পেলাই গাড়ী একদম ৰাস্তাৰ মাজত ৰখাই দিছে ৰখাই কৈছে পইচা ওলা আমি বোলো ইমান কিমান লাগে বুলি কৈছে 5,000 লাগে বোলো ইমান টকা নাই নহয় পইচা চালানকেইটা ওলা একদম পুৰা আমাক মাৰিব বিচাৰিছে মাৰিব বিচৰাৰ পিছত আমি নিজে নিজে দৰ্জা খুলি দিছোঁ খুলি দিয়াৰ পিছত চালানকেইটা লৈ লৈছে চালানকেইটাতে হাতত চালানকেইটা লৈ পেলাই কৈছে ব'ল আমি যেফালে যাম এইফালে গৈ থাকিবি আমাৰ পিছে তেতিয়া আমি ভয় খাই গৈছোঁ আগতো আমাক সিহঁতে মাৰিব বিচাৰিছে আৰু বাগানতো গাড়ী লৈ যায় মাৰপিট কৰে তেতিয়া মোৰ সেইটো সন্দেহ লাগি গ'ল যে আজিও এনেকুৱা কৰিব নেকি কি কাম আছে ইয়াতে ৰখাই দিওঁ হোটেলৰ ওচৰত গাড়ীটোৰ পিছত মই হোটেলৰ ওচৰত ৰখাই অলপ চাই থৈ দিছোঁ তথাপিতো সিহঁতে বনা নাই পিছত লাষ্টত গৈ পেলাই মই কৈছোঁ যে চাওক আমি গৰু ৰচিদ কৰা গৰু আছে বজাৰত আমিতো চুৰি কৰি অনা নাই আপুনি ৰচিদকেইটা আমাক দি দিয়ক কিবা চাহ পাণ খাবলৈ কিবা এটা দি দিব আমি কৈছে নাই নহ'ব বোলে তহঁতি আমাৰ লগত তাত গৈ পেলাই কথা পাতিবি এতিয়া ক'ত গৈ পেলাই কথা পাতিম এনেকৈ আছে ডিঙি কাটি পেলাই দিব মালখিনি লৈ পেলাই সেইটো কাৰণে আমি সেইফালে যোৱা নাই পিছত এইটো এনেকুৱা তৰ্কাতৰ্কি হৈ থাকোঁতে ভগৱানৰো কি কাম কোনে ফোন মাৰি দিলে দেৰগাঁও থানাত পুলিচক গৈ পাই গ'ল তেতিয়া মই কথাখিনি পুলিচৰ লগত ভাঙি ক'লোঁ কোৱাৰ পিছত পুলিচে কৈছে ঠিক আছে ব'ল ক'ত আছে ল'ৰাকেইটা গৈ পেলাই মোক পুলিচৰ গাড়ীতে উঠি সেই ল'ৰাকেইটাৰ ওচৰত আজিতো মই 4টাৰ লগত আৰু এটা দেখিছিলোঁ কিন্তু সি পলালে নেকি পকতকৈ আছিলে মানুহটো দাড়ি চাৰি অলপ আছে এটা পলালে এটা চাৰিটা ধৰিলে হয় দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক